নিৰ্বাচনী আয়োগে আগন্তুক ফেব্ৰুৱাৰী মাহত পঞ্চায়ত আৰু জিলা পৰিষদ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত দেখা গৈছে আগন্তুক পঞ্চায়ত আৰু জিলা পৰিষদ নিৰ্বাচনৰ কুচকাৱাজ। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি বিজেপি দলৰ সহযোগী মিত্ৰ দলসমূহ আন দলসমূহ হৈছে ভাৰতীয় কংগ্ৰেছ দল AIUDF দলৰ পৰা বিভিন্নজনে দলীয় প্ৰাৰ্থী বিচাৰি বেনাৰ পোষ্টাৰসমূহ আঁৰি দিয়া প্ৰতিযোগিতাত চলিছে চৰ অঞ্চলসমূহত। ইতিমধ্যে ২ নং বাহিৰ শালমৰা জিলা পৰিষদ সমষ্টিৰ পৰা বিভিন্নজনে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি কংগ্ৰেছ নেতাসকলৰ পিছে পিছে ঘূৰি ফুৰিছে আৰু তাৰ ভিতৰত ভোটাৰৰ মাজত চৰ্চিত হৈ আছে দুবাৰকৈ বীৰসিং জৰুৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি, এবাৰ বাহিৰ শালমৰা গাঁও পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰবিউল আৱাল মোল্লাই এইবাৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ। ইপিনে বৰাইবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে যদিও বিভিন্নজন দাবীদাৰ হৈ পৰিছে, তাৰ ভিতৰত কংগ্ৰেছৰ হাছেন আলীৰ নাম ৰাইজৰ মাজত চৰ্চাত আছে। আনহাতে কালহাট গাঁও পঞ্চায়তো কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ বাবে হেতাও পৰা লগাৰ বাতৰি আমালৈ আহিছে। এতিয়া প্ৰশ্ন হ'ল, যোৱা লোকসভা নিৰ্বাচনত ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ অভিলেখ ভোটত জয়লাভ কৰাৰ পিছত বিভিন্ন ৰাজনৈতিক দল কৰা ব্যক্তিও কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি কংগ্ৰেছ দলৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে। একাংশ ব্যক্তিৰ ভৰিৰ তলত মাটি নথকা ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈও সাজু হৈ পৰিছে। ধুবুৰীৰ পৰা উমৰ ফাৰুক শেখৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।